जय श्रीमन्नारायण जय श्रीकृष्ण जय श्रीराम। नारदजीয়ে ভাগৱতৰ সূত্ৰ দিলে আৰু কৈছে যে মই আগৰ জনমত দাসীৰ পুত্ৰ আছিলোঁ। মোৰ মায়ে বাচন ধুইছিলে, কিন্তু মই ভজন কৰিলোঁ, ভগৱানৰ ভক্তি কৰিলোঁ আৰু সেই ভক্তিৰ ফলত ভগৱানৰ আশীৰ্বাদৰ ফলত মই দাসীৰ পুত্ৰৰ পৰা বহুমা পুত্ৰ ৰূপে সৃষ্টি হ'লোঁ আৰু ভজনৰ প্ৰভাৱৰেই এয়া ফল হয়। ভজন ভগৱানৰ ভক্তি কৰাসকল কেতিয়াও দুখত নাথাকে। এতিয়া আপোনালোকে এটা কথা ক'ব যে সুদামাইতো বহুত ভক্তি কৰিছিলে, বহুত ভজন কৰিছিলে, কিন্তু তেওঁ যে বহুত দুখীয়া আছিলে। আৰে সুদামাটো দুখীয়া আছিলে, কিন্তু তেওঁ দুখী নাছিলে, দুখত নাছিলে। আজি মই আপোনালোকক তেওঁৰ বিষয়ে অলপমান বুজাই ক'বলৈ চেষ্টা কৰিছোঁ যে দুখীয়া হোৱাটো বেলেগ কথা আৰু দুখত থকাটো বেলেগ কথা। দুখততো ধনীসকলো থাকিব পাৰে, মানে দুখত দুখীয়াসকলো থাকিব পাৰে, ধনীসকলো থাকিব পাৰে। ধনীসকলেতো বেছিকৈহে দুখত থাকে। হয়, সুদামা দুখীয়া আছিলে, কিন্তু তেওঁ দুখত নাছিলে, দুখী নাছিলে। হয়, তেওঁৰ ঘৰত 3 দিনলৈকে পাকঘৰত জুই নজ্বলিছিলে, কিন্তু তথাপি তেওঁ বহুত সুখত আছিলে। তেওঁ সদায় ভগৱানৰ ভক্তি কৰিছিলে। তেওঁ ঘৰত লাগিলে 2-3 দিন জুই নজ্বলকে পাকঘৰত খাবৰ কাৰণে একো নাথাকোকেই, তথাপি তেওঁ ভক্তি এৰি দিয়া নাছিলে। এদিন সুদামাই ৰাস্তাইদি আহি আছিলে, তো ৰাস্তাত দেখিলে ভাণ্ডাৰা হৈ আছিলে, মানে খাবৰ কাৰণে ব্যৱস্থা চলি আছিলে। তো তাত গ'ল, সুদামাক দিলে যে তেওঁ ক্ষীৰ পুৰি চব্জি দি পঠালে। তো সেই পুৰি চব্জি ক্ষীৰ তেওঁ ঘৰলৈ লৈ আনিছে, যে ভাবিছে আজি সন্তানৰ লগত পত্নীৰ লগত ভালকৈ খাম। আৰু আহি থাকোঁতে কি হ'ল, ৰাস্তাত 2টা খাৰগৰুৱে যুঁজ লাগি আছিলে আৰু খাৰগৰু 2টা যুঁজ লাগি আহি সুদামাৰ গাত খুন্দা মাৰি দিলেহি। আৰু সুদামাটো তেতিয়া অকণমান বুঢ়া আছিলে ন, তো তেওঁ মাটিত পৰি গ'ল আৰু মাটিত পৰি যোৱাৰ ফলত তেওঁৰ হাতত যি প্ৰসাদ আছিলে সেই প্ৰসাদৰ টোপোলাটোও মাটিত ওলাই পৰিলে। আৰু সেই প্ৰসাদৰ টোপোলাটো কি কৰিলে, কুকুৰ এটাই আহি পিনি সেইখিনি খাবলৈ ধৰিলে। আৰু তেতিয়া সুদামাই হাঁহি হাঁহি কৈছে যে বাহ, এইখিনিতো তোৰ ভাগ্যতে আছিলে, তোৰ ভাগ্যত থকাখিনি মই কেনেকৈ খাবলৈ পাম। কুকুৰটোক কৈছে এয়াতো তোমাৰ ভাগ্যত আছিলে, যাৰ ভাগ্যত আছিলে সি পাই গ'ল। আৰু সুদামাই এইটো নাছিলে যে সেইখিনি কুকুৰে খাই দিলে তো মই গৈ পিনি আকৌ লাইনত লাগোগৈ, এনেকুৱা নাছিলে সুদামা। তেওঁ আকৌ দ্বিতীয়বাৰ লাইনত লাগিবলৈ নাযায়, ভগৱানৰ যি ইচ্ছা আছিলে সেয়াই হ'ল বুলি ভাবিছে মনত, আৰু ঘৰলৈ গুচি গ'ল। আৰু তেতিয়া ঘৰত গৈ তেওঁক পত্নীয়ে সুধিছে যে আজি কি পালে ভিক্ষাত, খাবৰ কাৰণে কি আনিছে। তেতিয়া সুদামাই কৈছে একো নাই আজি। আৰু তেওঁ কলহৰ পৰা পানী উলিয়াই পানী খালে, তেওঁ খালে, নিজৰ সন্তানকো খোৱালে। আৰু পানী খাই ভগৱানৰ মন্দিৰত গৈ কৈছেগৈ, ধন্যবাদ দিছেগৈ মানে ভগৱানক। তেতিয়া তেওঁৰ পত্নীয়ে খং কৰিছে যে কিয় ধন্যবাদ দিব লাগে, আজি এওঁৰ কাৰণে আপুনি একো নাপালে ভিক্ষাত, কিয় ধন্যবাদ দিব লাগে এওঁক, মানে ভগৱানক কিয় ধন্যবাদ দিব লাগে। তেতিয়া সুদামাই কৈছে যে সুশীলা, তেনেকৈ ক'ব নাপায়, কাৰণ তেওঁৰ আশীৰ্বাদৰ কাৰণেই আজি আমি পেট ভৰি পানীটো খাবলৈ পাইছোঁ ন, তাৰ কাৰণেতো তেওঁক ধন্যবাদ দিব লাগে, তাৰ কাৰণেতো ভগৱানক ধন্যবাদ দিব লাগে যে আজি আমি তেওঁৰ আশীৰ্বাদৰ কাৰণে পেট ভৰাই পানী হ'লেও খাবলৈ পাইছোঁ, যে ভগৱানে কৃপা কৰিছে কাৰণে আজি পানী হ'লেও খাবলৈ পাইছোঁ, তাৰেই ধন্যবাদ দিব লাগে। ইমান সন্তুষ্টি সুদামা আছিলে। যিটো নাই, যিটো নাপালে তাক এৰি দিবলৈ গৈছে, আৰু যিটো পালে, যিটো লগত আছে তাকেই ভগৱানক ধন্যবাদ দিবলৈ গৈছে। আৰু এনেকুৱা সন্তুষ্টি আজিৰ যুগত কোনোবা মানুহ, যিকোনো মানুহ এজনৰ লগত থাকিবনে? আৰু যাৰ লগত এনেকুৱা সন্তুষ্টি আছে, যাৰ লগত এনেকুৱা সন্তুষ্টি থাকে, তেওঁৱেই পৃথিৱীৰ ভিতৰত সকলোতকৈ ধনী মানুহ। এনেকুৱা সন্তুষ্টি বামুণৰ কাৰণে ভগৱানে তেওঁ হিংসাখন এৰিলে আৰু তেওঁৰ চকুৰ পানীয়ে তেওঁক ভৰি ধুৱালে। যি নেকি ভগৱান এনেকুৱা সন্তুষ্টি লোককহে প্ৰাপ্ত হয়। সুদামা দুখীয়া আছিলে হয়, কিন্তু তেওঁ দুখত নাছিলে, দুখী নাছিলে। তেওঁ পানী খায়ো নিজকে বহুত সুখী অনুভৱ কৰে, সুখী বুলি ভাবে যে মই বহুত সুখী, মই পানীটো পাইছোঁ পেট ভৰাই খাবৰ কাৰণে। আৰু আমি ইমানবোৰ পোৱাৰ পিছতো ভগৱানক এইটো কওঁ যে আপুনি মোক এইটো নিদিলে, আপুনি মোক এইটো নিদিলে, আমুকটো নিদিলে, তামুকটো নিদিলে। কিমান যে আমাৰ ভগৱানৰ প্ৰতি মানে আৰোপ থাকে। আমিতো বহুত কমপ্লেইন কৰোঁ ভগৱানক, বহুত আৰোপ লগাওঁ। কেতিয়াবা ধন্যবাদ কৰি পাইছেনে আপোনালোকে? কমপ্লেইনটো বহুত কৰোঁ আমি, কেতিয়াবা ধন্যবাদ দি পাইছেনে যে প্ৰভু মই ইয়াৰ যোগ্য নাছিলোঁ, মই ইমানখিনি হোৱাৰ যোগ্য নাছিলোঁ, আপুনি মোক জোখতকৈ বেছি দিলে।
আপোনাৰ ওপৰত কি মই আৰোপ লগাওঁ যি নেকি আপুনি মোক বিচৰাতকৈ বহু গুণেই বেছি দিলে, বহুত বেছি দিছে। এইকাৰণে আমি ভগৱানক ধন্যবাদ দিব লাগে যে যি পাইছোঁ তাকেই আমি ইয়াৰ যোগ্য নাছিলোঁ, তাতকৈ বহুত বেছি দিলে ভগৱানে আমাক।